দুপৰীয়া ৰান্ধা বাঢ়া ষ্টাৰ্ট দিছোঁ। তিতা কেৰেলা আলু ভাজি বনাম। ভাত কেৰেলা আলু ভাজি এইখিনি বহাইছোঁ। এটা পাছত জলকীয়া ফালি দিছোঁ, হালধি নিমখ দিওঁ। তিতা কেৰেলা ভাজিটো ভাল লাগে, এটা আলু কাটি দি দিলে ভাজিটো বনালে ভাজিটো ভাল লাগে। ভাত কেৰেলা আলু ভাজি বহাই দিছোঁ, লৰাই দিওঁ। ভাত হৈ গ'ল, দেৰি হৈছে 2টা বাজে। আকৌ জেউৰক আনিব যাব লাগিব, ইমান গৰম। সোনকালে সুন্দৰ হ'লে আজি শুকুৰবাৰ ভাবিছিলোঁ সোনকালে কাম শেষ কৰিম, তাৰপিছত এইফালে কিবা অকণমান প্ৰব্লেম হ'ল, সেইকাৰণে দেৰি হৈ গ'ল। প্ৰব্লেম মানে গাড়ীৰ কিস্তি এইবিলাক ভৰাব লাগে, এইবিলাক কিবা কিবি খেলি মেলি অলপমান হৈ আছিলে। তো সেইবিলাক কৰোঁতে বোলে এইবিলাক দৌৰাদৌৰি কৰোঁতে দেৰি হৈ গ'ল। বতৰটো বেয়া কৰিছে, ৰ'দো ওলাই, আকৌ গুৰগুৰাইও আছে, বৰষুণ দিব। তো বৰষুণটো একজাক দিলে ভাল আছিল, ইমান বেছি গৰম, বাপৰে বাপ। কালি অলপমান ভালে আছিলে, আজি একেবাৰে বহুত গৰম। আজি নিৰামিষ, সদায় কিমান আৰু মাছ মাংস খাই থাকিম। তো এইফালে অলপমান জলকীয়া গুড়া দি দিছোঁ। তিতা কেৰেলা ভাজি অলপমান জ্বলা হ'লে ভাল লাগে, 2টা কেঁচা জলকীয়া অলপমান জলকীয়া গুড়া এনেকৈ দিছোঁ। ভাজিটো বহাই দিছোঁ। জেউফাৰ কাৰণে কণী আছে, কালি কণীৰ কুৰ্মা বনাইছিলোঁ, তাই নাখালে। তাই ভাল পায় এনেই খাই। কালি দুপৰীয়া ঘৰ মালিকে তাতে চাও বনাইছে, তাতে খালে। ৰাতিও তাতে খালে, তেনেকৈ থৈ দিছোঁ। আৰু তাইৰ টেনশ্যন নাই, তাই সেইখিনিতো হৈ যাব। তাই কাৰণে বেলেগকৈ বনাইছোঁ, সেইকাৰণে নাখায়। যিখিনি নবনালোঁ হয়, বেলেগৰ কাৰণে যদি ডাঙৰ কাৰণে বনালোঁ হয়, ঠিকে খাব খুজিলা হয়। সেইকাৰণে তাইৰ কাৰণে বেলেগকৈ নবনাওঁ এই বস্তু। নাখায় যদি বস্তু লোকচানেই হয়। ডাঙৰে যোনটো বনায় সেইটোৱে খায়, তাই নিজৰ বস্তুটো নাখায়। সেইকাৰণে বেলেগকৈ নবনাওঁ, কেতিয়াবা এনেকৈ বনোৱা যায় আৰু তাইৰ কাৰণে বেলেগকৈ। ভাত কেৰেলা আলু ভাজি হ'লে পথাৰত চাহ তাহ কৰি তাৰপিছত আনিব যাওঁ। বৰষুণ দিব চাগে, বতৰ গা ধুই পটাপট ধৰি ওলাইছোঁ। ধুই চুলি ভিজা কিবা কেনেকৈ মিচিব লাগিছোঁ, দেৰি হৈ গ'ল। ৰেলগেটটো নপৰিলে গৈ পাম, দেৰি হৈ গ'ল। বতৰটো এনেকৈ বৰষুণ দিলেও ভাল। ল'লোঁ, অলপমান দেৰি হ'ল, লৈ পেলাই গৈছোঁ। কেনেকৈ হ'ল বেটি এক্সাম? মেমে দিছে, তুমি বিনৰিছা? সঁচা কৈছা নে মিছা? মিছা কথা ক'লে আল্লাই কিন্তু তোমাৰ টাংটো শ্বৰ্ট কৰি দিব। সঁচা? ঠিক আছে, তোমাৰ হিন্দী টিচাৰৰ লগত মই লগ ধৰিম কালি, হ'ব? হা, সুধিম মই, তেতিয়া গম পাই যাম। ভাঙি যাব, ভালকে পঢ়াচোন। মই মেমক সুধিম নেকি? এই তাৰমানে মিছা কথা, তাই হিন্দীৰ পৰীক্ষাৰ টেষ্টবিলাক লৈ আছে। কি লিখিছে কি লৈছে নাজানো, আৰু এটা দিছে। আৰু সোণাক্ষীটো পাৰিবই, তাই হিন্দী জানে, তাই হিন্দী কথা কয়। হিন্দী একো বুজি নাপায়। আগৰ স্কুলতে হিন্দী নাছিলে, এবাৰ হিন্দী পাইছে। আগৰবিলাক চিনি নাপায়। আকৌ চায়েন্স আছে কালি। ঘৰ আহি পালোঁ, তাইৰ লগৰ ছোৱালী মাকক 2টাক ৰখাই থৈছে, তাইৰ বোলে ভয় লাগে, ইমান দেৰি হ'ল। চিৰিকেইটা উঠিলে ভাগৰ লাগি যায়, টুপিটো বৰষুণ পেলাইছে। ফাৰ্ষ্টত জোতা খোলা, ঘৰ সোমালোঁ। গুড গাৰ্ল, টিফিন ফিনিছ কৰিছে নে? গুড গাৰ্ল। চিৰফাক স্কুলৰ পৰা লৈ আনোতে গা পা ধুৱাই তাইক খুৱাই বৈ ল'লোঁ। পেলাই আমি খাব লৈছোঁ, টেবলেট লৈ লৈছোঁ। এইফালে তিতা কেৰেলা ভাজি, ভাত কেৰেলা ভাজি, জিকা ভাজি অকণমান। এতিয়া দুপৰীয়া ভাত আছিলে, খাব ওলাইছোঁ। চিৰফাইফালে আছে, কাপোৰ নুধুলোঁ, গৰমটো কমিব, গমেই নাপালোঁ। অলপ বৰষুণ চিক ৰাস্তা। এয়া ৰাতি ৰান্ধা ব্ৰইলাৰ মাংস অকণমান তাতে একেবাৰে সজাই বাগাৰ মাৰি বহাই দিম। আদা নহৰু বটা মছলা চব দি দিছোঁ, এটা বিলাহী দিছোঁ, পিঁয়াজ দিছোঁ। এতিয়া ভালকৈ সানি কেঁচা মিঠাতে লৈছোঁ। আৰু কেৰাহীত এনেকৈ অকণমান তেলতে নহৰু দিছোঁ, তেতিয়া নহৰুটো অলপমান পুৰা ৰঙা হ'লে ভাল লাগে। ভালকৈ সানি ল'ব, সানি লৈ তাৰপিছত বাগাৰ মাৰি, এইটো টেষ্টটো অলপমান বেলেগ হয়। এইটো এনেকৈ বাগাৰ মাৰি বহালে চব দি আছোঁ।
জেফা চিপি আছে হালধি দিব পাহৰি গৈছিলোঁ মই তাকে কৈছোঁ ৰংটো কেলে অহা নাই তাৰপিছত হালধি দিলোঁ জেফাৰ স্কুলৰ কাপোৰ ইস্ত্ৰি কৰিব লাগে জিদ কৰি আছে তাই খালে তাইক ভাত চাত খুৱাই দিলোঁ তাইক আগতে হেৰি কৰি দিলোঁ এইটো বাগান টেনশ্যন নাই এতিয়া বাকীটো অকণমান ধুই পেলাই পানী দি দিম হাতত যি মছলা লাগি আছে দি দিলোঁ ভাত হৈ গ'ল খালি এইটোৱে বাকী আছে এইবোৰটো বাগান দিলোঁ একদম শুকান গৈছে চিলমাৰতে বজাৰ কৰিম আৰু জেফাই কি কৰি আছে উৎপাত কাপোৰ ক'লো শনিবাৰে কাপোৰ ইস্ত্ৰি নকৰে এটা কাপোৰ ইস্ত্ৰি গৈছে লাগি গৈছে না নাযায় এইটো নাযায় নাযায় এইটো প্লাষ্টিকৰ এই হেৰিটো আঠা আঠা নিচিনা যে হেৰি হৈছে দে থোৱা এতিয়া আৰু এনেকৈ কৰি এইটো লগাইলে ধুই চালেহে গম পাম কালি পিন্ধাৰ পিছত তাইক কালি পিন্ধাৰ পিছত ধুই চাব লাগিব গোটেই কিতাপ চিতাপ গুচাই মোজা নালাগে কৰিব কাৰণে ৰাতিখন যে কি কৰি আছা যোৱা শুবা যোৱা 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 জেফা যোৱা শুবা আল্লাহ হাফিজ বাই বাই দিয়ে দিয়ে জেফা এয়া ৰাতি ভাত খাব ওলাইছোঁ দিনৰ তিতাকেৰেলা আলু ভাজি ভাত কেৰেলা আলু ভাজি অকণমান আছিলে খাই আছে তো খাওঁ ৰাতি বহুত দেৰি হৈছে 12টা বাজে ভাতখিনি খাই লওঁ জেফাৰ পৰীক্ষা চলি আছে কালি চাগে লাষ্ট পৰীক্ষা চায়েন্স আছে কেনেকৈ 18 তাৰিখৰ পৰা হেৰি পৰীক্ষা আছে এইকেইটা এনেই টেষ্ট পৰীক্ষা লৈ আছিলে এতিয়া ৰাতি ভাত সাজ খাই লওঁ খাব ওলাইছোঁ